এতিয়া মই নিজৰ বহুমূলীয়া ভাষণ ৰাজ্যৰ ওচৰত দাঙি ধৰিবলৈ আমাৰ মুখ্য অতিথি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক অনুৰোধ জনাইছোঁ। ধন্যবাদ। সকলোৰে খবৰ ভাল? খবৰ ভাল নে বেয়া? তেতিয়াহ'লে মোৰ লগত একেলগে কওক, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। ঐতিহাসিক বড়ো শান্তি চুক্তিৰ পঞ্চম বৰ্ষপূৰ্তিৰ আজিৰ এই গৌৰৱময় দিনটোত কোকৰাঝাৰৰ গ্ৰীণফিল্ডত আয়োজিত এই বিশাল জনসভাত উপস্থিত বিটিআৰবাসী ৰাইজলৈ মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ এই পৰম পবিত্ৰময় দিনটোত মই গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ প্ৰতি মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই দিনটোতে বড়ো জাতিৰ অন্যতম পথিকৃত বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিও গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বড়োসকলৰ অৰ্থনৈতিক সামাজিক অৱস্থাৰ উন্নয়নৰ বাবে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দিয়া বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰচেষ্টাতে বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলনে শক্তিশালী ৰূপ ধাৰণ কৰিছিল। বডুফাৰ নেতৃত্বতে বড়োসকলৰ সমস্যাৰ প্ৰতি সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ হৈছিল আৰু বড়োভূমিয়ে স্বায়ত্ত শাসনৰ দিশে ধাৱমান হৈছিল। ভাৰত ৰাষ্ট্ৰৰ অখণ্ডতাত পূৰ্ণ বিশ্বাসী এইগৰাকী যুগজয়ী নেতাৰ স্মৃতি যুগমীয়া কৰিবলৈ আমাৰ চৰকাৰে প্ৰতি বছৰে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ উপজা দিনটো অৰ্থাৎ 31 মাৰ্চ তাৰিখটো ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি যোৱা 2 বছৰে এই দিৱসটো পালন কৰি আহিছে। যি দুগৰাকী অক্লান্ত কৰ্মযোগী নেতাৰ মহান প্ৰয়াসত বড়োভূমিত শান্তিৰ নতুন যুগৰ সূচনা হ'ল, তেনে এগৰাকী আমাৰ সকলোৰে মাৰ্গদৰ্শক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আজিৰ এই দিনটোত মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। যোৱা কেইদিনমান আগতে নতুন দিল্লীত অনুষ্ঠিত বড়ো মহোৎসৱত যোগদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বড়ো শান্তি চুক্তিৰ ৰূপায়ণৰ প্ৰতি তেখেতৰ দৃঢ় সংকল্পৰ কথা ঘোষণা কৰিছিল। বড়োভূমিৰ ৰাইজৰ প্ৰতি তেওঁ আগবঢ়োৱা বক্তব্যই সকলোৰে মন আকৰ্ষণ কৰিছিল। মই আজি বিটিআৰ শান্তি চুক্তিৰ পঞ্চম বাৰ্ষিকীৰ এই অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 3 দশকৰ অশান্তিক আঁতৰাই বড়োভূমিত শান্তিৰ গংগা নমায়নাত আটাইতকৈ যিজন ব্যক্তিয়ে কাম কৰিছিল ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আজিৰ এই দিনটোত মই কৃতজ্ঞ অসমবাসীৰ হৈ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আজিৰ এই দিনটোত মই নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আৰু বড়োলেণ্ডৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াক তেখেতৰ শান্তি চুক্তিৰ বাবে লোৱা ভূমিকাৰ বাবে আকৌ এবাৰ মই অভিনন্দন জনাইছোঁ। NDFBৰ কৰ্মকৰ্তাসকলকো আজিৰ এই দিনটোত মই মোৰ হৃদয়ৰ পৰা অভিনন্দন জনাইছোঁ। যোৱা 5টা বছৰে বড়োলেণ্ডত বিৰাজ কৰা শান্তিৰ সুযোগ লৈ আমি ইতিমধ্যে বড়ো অঞ্চলৰ বড়োলেণ্ড অঞ্চলৰ সমগ্ৰ জাতি উপজাতিৰ মাজত শান্তিৰ এক নতুন
সমন্বয় আৰু শান্তিৰ এক নতুন অধ্যায় নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। যি বড়োলেণ্ডত এদিন বন্দুকৰ শব্দই ৰাতিপুৱাৰ সংকেত দিছিল, সেই বড়োলেণ্ডত এতিয়া শান্তিৰ কপৌজুৰি সকলোতে বিদ্যমান। মই বড়োভূমিৰ ৰাইজক ধন্যবাদ আৰু অভিনন্দন জনাম, শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাম আৰু বড়োভূমিৰ শান্তি আৰু প্ৰগতিৰ বাবে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাম। আজি বড়ো চুক্তিৰ পঞ্চমটো দিৱসৰ এই মহান দিনটোতে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ নতুন প্ৰশাসনিক ভৱনৰো নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিছোঁ। আজিৰ এই দিনটোতে বড়োলেণ্ড চৰকাৰৰ কাৰ্যবাহী সদস্য আৰু পৰিষদীয় সদস্যসকলৰ আৱাসৰ বাবে নিৰ্মাণ কৰা দুইটা প্ৰকল্পৰে আজি আমি শুভ উদ্বোধন কৰিছোঁ। মই পুনৰ এবাৰ বিটিআৰৰ লগত জড়িত আটাইকে পুনৰ এবাৰ মই মোৰ অভিনন্দন জনাইছোঁ। বড়োসকলৰ এক সমৃদ্ধ ইতিহাস আৰু বৰ্ণিল লোকজীৱনেৰে আমাৰ ইতিহাসক গৰিমামণ্ডিত কৰি ৰাখিছে। কামৰূপ, প্ৰাগজ্যোতিষপুৰ আৰু পিছলৈ অসম নামেৰে জনাজাত এই ঐতিহাসিক ভূখণ্ডত বড়োসকলৰ কেইবাশ বছৰীয়া সাংস্কৃতিক ইতিহাস ঠাহ খাই আছে। মই অত্যন্ত আনন্দৰে সৈতে ক'ব খোজো যে এই মহান বড়োভূমিতে অহা 17 ফেব্ৰুৱাৰী তাৰিখে অসম বিধানসভাৰ অধিৱেশনো আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে জানো 1993 চনৰ 23 ফেব্ৰুৱাৰীত প্ৰথমখন বড়ো চুক্তি স্বাক্ষৰিত হৈছিল। দ্বিতীয়খন বড়ো চুক্তি 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল। 2020 চনৰ 27 জানুৱাৰীত তৃতীয়খন বড়ো শান্তি চুক্তিয়ে আমাৰ এই অঞ্চললৈ শান্তিৰ এক নতুন গংগা নমাই আনিবলৈ সক্ষম হ'ল। আজি বড়ো ভাষা সংস্কৃতিয়ে নতুন দিনৰ যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হৈছে। আজিৰ এই অনুষ্ঠানতে যোৱা 25 জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা বিশিষ্ট শিক্ষাবিদ অনিল বড়ো ডাঙৰীয়ালৈও মই অভিনন্দন জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 3টা বছৰত বড়োলেণ্ডৰ বিকাশৰ বাবে অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰে হাতত হাত ধৰি আমি এটাৰ পিছত এটাকৈ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। পথৰ উন্নয়নে হওক, বড়ো ভাষাক ৰাজ্যৰ সহযোগী ভাষাৰ স্বীকৃতি দিয়াকেই হওক, NDFB কেডাৰসকলক পুনৰ সংস্থাপনৰ কাম কৰাকে হওক বা বিটিআৰক শক্তি